ৰূপহীয়াত সমষ্টি যি ফাকলি জিলা পৰিষদৰ অন্তৰ্গত হাতীপাৰা গাঁও পঞ্চায়ত 4 নং ৱাৰ্ডৰ সদস্য হিচাপে নাৰ্গিছ চুলতানে আজি মনোনয়ন পত্ৰ দাখিল কৰিব যাব। বিপুল সমৰ্থক লৈ আজি দাখিল কৰিব যাব, কি ক'ব? হয়, আজি ৰূপহীয়াত সমষ্টিৰ ফাকলি জিলা পৰিষদৰ হাতীপাৰা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ডৰ সদস্য প্ৰাৰ্থী মিছ নাৰ্গিছ চুলতানাৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আমি গৈ আছোঁ। আমাৰ ৰাইজৰ যি সমৰ্থন দেখা গৈছে সঁচাকৈ ভাল লাগিছে। গতিকে মানে সকলোৰে ওচৰত মানে আমি দুৱাৰ প্ৰাৰ্থী। নতুন আশা লৈ আজি যি যাত্ৰা আৰম্ভ কৰিছে নাৰ্গিছ চুলতানে, কি ক'ব? তাত নতুন আশা নতুন ৰেঙনি লৈ এটা আগন্তুক দিনত যি আমাৰ এটা নতুন চিন্তাধাৰা লৈ প্লাগ বাঢ়িছে, কি ক'ব? হয়, মানে যদিহে মানে ৰাইজৰ দুৱাৰ আশীৰ্বাদত মানে তাই ৰাইজৰ প্ৰতিনিধি হৈ আহিব পাৰে, সদস্য হিচাপে মানে উত্তীৰ্ণ হয়, পাছ কৰে, তেতিয়াহ'লে তাই ৰাইজৰ যিখিনি বিগত দিনত মানে উন্নয়নৰ কাম কাজৰ ক্ষেত্ৰত কমি আছিলে সেইখিনি মানে পূৰা কৰিবলৈ তাই যত্ন কৰিব, চেষ্টা কৰিব, এইখিনি আমি আশাবাদী। আৰু উন্নয়নৰ ছাত্ৰত আজি ৰাইজ ওলাই আহিছে, মানে আমাৰ উন্নয়ন লাগে আৰু 4 নম্বৰ ৱাৰ্ডটো ৰূপহীয়াত সমষ্টিৰ এটা জাকত জিলিকা হৈ উঠক পঞ্চায়তৰ ভিতৰত, কি কয় আপুনি? হয় হয়, মানে ৰাইজৰ উন্নতি যিমানেই হ'ব সিমানেই আমাৰ মানে ভাল। গতিকে এনেকুৱা প্ৰতিনিধি মানে হ'ব লাগে যিসকলৰ দ্বাৰা ৰাইজৰ উন্নয়ন হ'ব, ৰাইজৰ যিখিনি কাম কাজ মানে বাকী আছে সেইখিনি যাতে মানে কৰিব পাৰে, ৰাইজৰ যাতে উন্নয়ন। আজি পবিত্ৰ শুভ মুহূৰ্তত আমাৰ চেনেলৰ পৰা নাৰ্গিছ চুলতানাক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই মনোনয়ন পত্ৰ যে সফল হওক আৰু ৰাইজৰ আগন্তুক যি আশা আছে সেয়া পূৰণ কৰক। ধন্যবাদ। ধন্যবাদ। নমস্কাৰ। হয়, আজি নগাঁও জিলাৰ ৰূপহীয়াত সমষ্টিৰ অন্তৰ্গত ফাকলি জিলা পৰিষদৰ হাতীপাৰা গাঁও পঞ্চায়তৰ 4 নং ৱাৰ্ড সদস্য হিচাপে নাৰ্গিছ চুলতানা, আপোনাৰ নাম নাৰ্গিছ চুলতানা, আজি মনোনয়ন পত্ৰ দাখিল কৰিব যাব। বিপুল সমৰ্থক লৈ আজি নিজ গৃহৰ পৰা যাত্ৰা কৰিছে, কি ক'ব? খুবেই ভাল লাগিছে, সমূহ ৰাইজে দোৱা কৰিব আৰু বহুত আশা লৈ আজি এই যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে আৰু বিপুল সমৰ্থক আৰু বহুত আশা আছে। আজি তোমালোকৰ ৱাৰ্ডৰ সকলো মানুহ আজি ওলাই আহিছে তোমাৰ